আসসালামু আলাইকুম এভরিওয়ান, মই আছো ৰমেশ আলী। সেইবোৰ পোৱালি যে দেখা পাই আছে সেইটো মোৰ ইনকিউবেটাৰৰ জৰিয়তে বাচ্চা কৃত্ৰিম পদ্ধতি বাচ্চা কৰিছোঁ, পোৱালি জন্ম দিছোঁ। আপুনি চালে যে ইনকিউবেটাৰৰ ভিতৰত কেনেকৈ বাচ্চা ওলাই আছোঁ, সেইটো মই আজি এই কৃত্ৰিম পদ্ধতি বাচ্চা ওলাই আছোঁ। মোটামুটি 2019 পৰা মই বাচ্চা ওলাই আছোঁ। আপোনালোকে চাব পাৰে বহুত ধৰণৰ পোৱালি মই যোগান ধৰোঁ, মানে হাঁস মুরগি, লোকাল হাঁহ, লোকাল মুরগি, সোনালী মুরগির পোৱালি, সোনালী মুরগি আৰু বিভিন্ন জাতের যেটো হাঁহ মুরগি আছে, আপনার ফেন্সি জাতীয়, সিল্কি, আপনার ফাইটার মুরগি, যিবিলাক ফেন্সি মুরগি আছে সেইবিলাকো মই যোগান ধৰোঁ। সেইবিলাক বাহিৰৰ পৰা আহে, যেমন চেন্নাই, হায়দ্রাবাদ, আপনার কলিকাতা, মানে বিভিন্ন ধৰণৰ জাগাৰ পৰা আহে মালবিলাক। আৰু সেইবিলাক যেহেতু থলুৱা লোকাল যেটো মই পঢ়ি কৰি আছোঁ, সেইটো হাঁহৰ পোৱালি, কিবা থলুৱা যিবিলাক গাঁৱত মানুহ হাঁহ মুৰ্গী পালে তাৰ পৰা কণীবিলাক যোগাৰ কৰি মই ইনকিউবেটাৰৰ জৰিয়তে পোৱালিবিলাক চেল কৰোঁ। আপোনালোকে চাই আছে মই সেইটো যে ইনকিউবেটাৰ মেচিন, মোৰ বহুত ধরনের কুনি দেওয়া আছে। তাত এই হাঁহর কুনি দেওয়া আছে, লোকাল কুনি দেওয়া আছে, লোকাল মুরগির কুনি দেওয়া আছে। আর মেইন কথা আপনালোকে ভাল করে এটা কথা মনে রাখিব, সেইটো কিন্তু যে কোনো বীজ ডিম দিলেহে পোৱালি ওলায়। আপোনালোকে যে লেয়ারের ফার্মের যেটো কুনি সেইবিলাক নোলাব, সেইটো মানে মৰক থকা যিবিলাক কুনি আছে, মুরগি হাঁহ মুরগি থাকে, সেইবিলাক সেই পোৱালি ওলায়। আপোনালোকে চাওক কেনেকুৱা ডাঙৰ ডাঙৰ পোৱালি ওলাইছে। সেইটো এদিনৰ পৰা আজি যদি মই কুনি দিওঁ তেনেহ'লে আপোনাৰ হাঁহৰ কুনি 1 মাহ লাগে, আৰু মুৰ্গীৰ কুনি আপোনাৰ 21 দিনৰ ভিতৰত পোৱালিটো ওলাই পৰে। আপোনালোকে সেইবিলাক পোৱালি মই বিভিন্ন জাগাত ডেলিভাৰী কৰোঁ। আপোনাৰ মানকচাৰ, গুৱাহাটী, আপনার গোৱালপাৰা, জলেশ্বৰ, বিভিন্ন জাগাৰ পৰা মানুহ আহি লৈ যায়। আবার এনেকুৱা মানে মই হোম ডেলিভাৰী কৰোঁ, এই গাড়ীত পঠাই দিওঁ, বাছত, এনেকৈ মই ডেলিভাৰী কৰি আছোঁ। আপোনালোকক যদি সেইবিলাক যদি ফেন্সি মাল লাগে, কিবা বহুত ধৰণৰ হোৱাইট পেকিং হাঁহ লাগে, টাৰ্কিৰ পোৱালি লাগে, বিভিন্ন ধৰণৰ পোৱালি মোৰ পৰা ল'ব পাৰিব। বন্ধু, কণ্টেক্ট নাম্বাৰটো মই কৈ দি আছোঁ, 8638160814। সেইটো নাম্বাৰত যদি আপোনালোকে কণ্টেক্ট কৰে তেনেহ'লে মোৰ লগত যোগাযোগ কৰি বিভিন্ন ঠাইৰ পৰা পোৱালিখনৰ যোগান ধৰিব পাৰিব। বন্ধুসকল, আপোনালোকে ভিডিঅ' যদি ভাল পায় তেনেহ'লে লাইক কৰিব, এটা শ্বেয়াৰ কৰিব। মই আজি সেইটো কৈ আজি বিদায় লৈছোঁ। সবাক ধন্যবাদ কামনা কৰিছোঁ ভিডিঅ' চাবৰ কাৰণে। ধন্যবাদ।